শিৱসাগৰত ৰাইজৰ দলে বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল। বিজেপি আইটি সেলৰ নীলু নেওগৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল। ৰাইজৰ দলে দাখিল কৰিছে এই এজাহাৰ। অখিল গগৈৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। হিন্দু জল চুক্তি উঠাই পাকিস্তানলৈ পানী যোৱা যদি ভাৰতে বন্ধ কৰে তেনেহলে মই অনুৰোধ কৰিম যে চীনেও ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰক। এনে মন্তব্য অখিল গগৈয়ে কৰা বুলি বিজেপি কৰ্মীয়ে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ। শীঘ্ৰেই এনে অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ দাবী ৰাইজৰ দলৰ। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। 25 এপ্ৰিল 2025 তাৰিখে দিনৰ 2:20 আমি শিৱসাগৰ সদৰ থানাত নীলু নেওগ নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে আমি এটা কেছ দিছোঁ, মানে গোচৰ তৰিছোঁ। গোচৰটোৰ কাৰণ হ'ল কি যে তেখেতে ফেচবুকত আমাৰ শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে ফেচবুকত কিছুমান অত্যন্ত মিছা ভুৱা কথা প্ৰচাৰ কৰিছে। এটা এডিটেড তেওঁলোকৰ এটা ফ্লায়াৰ্ছ তেওঁলোকে ইয়াত দিছে। আৰু এই ক্ষেত্ৰত কেৱল নীলু নেওগেই নহয়, আমি দেখিছোঁ বিভিন্নজনে ডিলিট কৰিছে। তথাপিতো আমি পৰৱৰ্তী সময়ত আৰু বহু মানুহক এনেধৰণৰ যিবিলাক মিছা প্ৰচাৰ কৰিছে তেখেতসকলৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰিম। কি মিছা প্ৰচাৰ কি কৰিলেনো? তেখেতসকলে এইটো আপোনাক মই বস্তু দেখাব পাৰিম, মই লিখি দিছোঁ। ইয়াত দিছে যে হিন্দু জল চুক্তি উঠাই পাকিস্তানলৈ পানী যোৱা যদি ভাৰতে বন্ধ কৰে তেন্তে মই অনুৰোধ কৰিম যে চীনেও ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰক। এই গোটেই কথাটোত আপোনালোকে চালেই দেখিব, মই দেখুৱাই দিছোঁ এই বস্তু। এইটো নীলু নেওগে পষ্ট কৰিছে, কোনে কোৱা বুলি নহয়, তেখেতে কৈছে। তেখেতে তাৰ ওপৰত লিখিছে, মই গোটেই বস্তুটো, এয়া দেশদ্ৰোহ নহয়নে? এজন বিধায়কৰ মুখত এয়া কেনে কথা? দেশ এক হোৱাৰ পৰিস্থিতিটো অখিল গগৈ ডাঙৰীয়াই কিয় পাকিস্তানক সমৰ্থন কৰি আছে? আৰু অখিল গগৈ ডাঙৰীয়াই কালি ইয়াৰ সম্পূৰ্ণ স্পষ্টীকৰণ দিছে। তেখেতে কৈছে যে কোন পাখণ্ডই এনেকুৱা কাম কৰিছে, বিজেপিৰ কাম নেকি? তেখেতে পোষ্ট দিছে, আপোনালোকে অখিল গগৈ যিটো পেজটো চালে দেখিব। গতিকে এনেধৰণৰ কথা, এজন ব্যক্তিক কথা নাই বতৰা নাই, কেৱল ৰাজনৈতিক স্বাৰ্থত তেখেতক দেশদ্ৰোহী বুলি ক'ব, এইটো ভয়ংকৰ অপৰাধ। আৰু ইয়াৰ ফলত আমি ভাবিছোঁ যে সামাজিক সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেধৰণৰ কামবিলাকৰ পৰা আঁতৰি থাকিব লাগে। আৰু পুলিচ প্ৰশাসনে, জিলা প্ৰশাসনে এই ব্যক্তিগৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।